যুদ্ধক প্ৰতিহত কৰিবলৈ এতিয়া ভাৰত সক্ৰিয় হৈ পৰিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল গোটেই কথাখিনি এনেকুৱা ধৰণৰ যে আধুনিক বিশ্বত এতিয়া প্ৰতিখন দেশেই নিত্য নতুন কৌশল অৱলম্বন কৰিছে আৰু বিভিন্ন কৌশলেৰে যুদ্ধবোৰ জয় কৰিবলৈ চেষ্টা কৰি আছে যদিও শেহতীয়াকৈ যুদ্ধবোৰৰ অৱসান ঘটিছে কিন্তু ভৱিষ্যতে আন এখন নতুন যুদ্ধৰ আৰম্ভণি কোনো আচৰিত কথা হয়তো নহ'ব যেটো পূৰ্বানুমান বিভিন্নজনে কৰি আছে বিশেষকৈ যিসকল বিশেষজ্ঞ তেওঁলোকে সদৰি কৰি আছে যে আগন্তুক দিনৰ যুদ্ধবোৰ অতি আধুনিক হ'বগৈ আৰু তেতিয়া মানৱ সম্পদৰ সমান্তৰালকৈ আনকি যন্ত্ৰৰো সহায় লোৱা হ'ব ৰবটৰো সহায় লোৱা হ'ব বা আন কেতবোৰ প্ৰযুক্তিৰ সহায় লোৱা হ'ব কিন্তু ভাৰতে এতিয়া কি কৰিছে ভাৰতে আধুনিক যিবোৰ যুদ্ধাস্ত্ৰ আছে সেইবোৰটো সাজু কৰিছে লগতে মানৱ সম্পদ বৃদ্ধিৰ এটা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেইটো হৈছে এটা নতুন কমাণ্ডো ফ'ৰ্চ ভৈৰৱ ফ'ৰ্চ আৰু সেই ভৈৰৱ ফ'ৰ্চ গঠন কৰা হৈছে এই ভৈৰৱ ফ'ৰ্চে বৰ্তমানৰ ঘাতক প্লাটুন কমাণ্ডো আৰু সেনাৰ বিশেষ বাহিনী পেৰা কমাণ্ডোৰ মাজৰ স্থান পূৰণ কৰাৰ বাবে এতিয়া গঠিত হৈছে আৰু এই ভৈৰৱ ব্ৰিগেডত 5টা ভৈৰৱ বেটেলিয়ন প্ৰাৰম্ভিক পৰ্যায়ত সাজু কৰি তোলা হৈছে যেটোৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে প্ৰশিক্ষণৰ কাম আৰু আন কেতবোৰ কাম মানৱ সম্পদক অন্তৰ্ভুক্তিৰ কাম যাৰ জৰিয়তে ভাৰতে আগন্তুক দিনৰ যিকোনো যুদ্ধত শত্ৰুক পৰাভূত কৰাৰ বাবে নতুন নতুন কৌশল ৰচনা কৰিবলৈ আগবাঢ়িছে আমাৰ হাতত যেটো ৰিপৰ্ট আছে সেই ৰিপৰ্টটো এনে ধৰণৰ যে 25টা এনে ইউনিট গঠন কৰা হ'ব প্ৰতিটো ইউনিটত 250 সেনাবাহিনীৰ জোৱান থাকিব বা এই ব্ৰিগেডৰ জোৱান থাকিব এই ইউনিটসমূহ লেহ শ্ৰীনগৰ নাগত্ৰা পশ্চিম প্ৰান্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলত মোতায়েন কৰা হ'ব মানে অসম তথা উত্তৰ পূৰ্বাঞ্চলতো এই ইউনিটবোৰক মোতায়েন কৰা হ'ব ভৈৰৱ কমাণ্ডোসকলক ইতিমধ্যে প্ৰশিক্ষণ দি থকা হৈছে বুলি সতৰি কৰা হৈছে আৰু ভৱিষ্যতৰ যুদ্ধত ভৈৰৱ কমাণ্ডোক নিখুঁত আক্ৰমণৰ ক্ষেত্ৰত সিদ্ধ হস্ত কৰি তোলা হ'ব অৰ্থাৎ ভৈৰৱ কমাণ্ডোৱে যুদ্ধ ক্ষেত্ৰত নিখুঁত আক্ৰমণ চলাব পাৰিব বুলি এই ৰিপৰ্টটোত সতৰি কৰা হৈছে আনপিনে ৰুদ্ৰ ব্ৰিগেডক শক্তিৰ বাবে ব্যৱহাৰ কৰা হ'ব ভৈৰৱ আৰু ৰুদ্ৰ ব্ৰিগেড ভৱিষ্যত যুদ্ধৰ বাবে ভাৰতীয় সেনাৰ যমজ বাহিনী হ'ব বুলি কোৱা হৈছে কেৱল ভৈৰৱ ব্ৰিগেডে নহয় ইয়াত ৰুদ্ৰ ব্ৰিগেডৰ নামো আহিছে ৰুদ্ৰ আমি সকলোৱে জানো দেৱাদিদেৱৰ আন এটা নাম আৰু সেই ৰুদ্ৰ ব্ৰিগেড ইফালে ভৈৰৱ ব্ৰিগেড আৰু ইফালে ভৈৰৱৰ কথা যদি কওঁ যে ভগৱান শিৱৰ যেটো উগ্ৰমূৰ্তি ধাৰণ সেই উগ্ৰমূৰ্তি ধাৰণৰ ৰূপটোৱে হৈছে ভৈৰৱ আৰু ভৈৰৱ নামকৰণ সেইভাবে কৰা হৈছে আৰু ভৈৰৱ মানে ভগৱান শিৱৰ যেতিয়া উগ্ৰমূৰ্তি ধৰিব তেতিয়া শত্ৰুক একেবাৰে নাশ কৰি দিব আৰু ভগৱান শিৱৰ উগ্ৰমূৰ্তিৰ কথা ভাৰতৰ প্ৰতিজন লোকে জানে শত্ৰুক নাশ কৰাৰ বাবে এই ব্ৰিগেডটোৰ নাম ভৈৰৱ ব্ৰিগেড দিয়া হৈছে বুলি সদৰি কৰা হৈছে এই কমাণ্ডো সকলো আধুনিক অস্ত্ৰ শস্ত্ৰৰে প্ৰশিক্ষিত কৰি তোলা হ'ব সকলো অস্ত্ৰ শস্ত্ৰ যোগান ধৰা হ'ব আধুনিক যিমান অস্ত্ৰ শস্ত্ৰ আছে ইতিমধ্যে আপোনালোকে জানে যে ভাৰতে নতুন নতুন অস্ত্ৰ শস্ত্ৰ নিৰ্মাণত কেনে ধৰণৰ বিশেষ বুৎপত্তি আহৰণ কৰি লৈছে অপাৰেচন সিন্দুৰত ভাৰতে নিজা ড্ৰোন ব্যৱহাৰ কৰি অভূতপূৰ্ব সফলতা লাভ কৰিছিল সমান্তৰালভাৱে ব্ৰহ্মোছ মিছাইল এতিয়া উত্তৰ প্ৰদেশত ভাৰততে নিৰ্মিত হৈ আছে তেনে ধৰণৰ বহুত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ভাৰতে নিজাকৈ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে বা কৰি আছে আৰু সেই নিৰ্মাণবোৰ ফলপ্ৰসূ হ'ব তেতিয়া যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিব আহিলে শত্ৰুক পৰাভূত কৰিব পাৰিব শত্ৰুৱে বিভিন্ন কৌশল অৱলম্বন কৰি ভাৰতক আক্ৰমণ কৰে এবাৰ পেহেলগাম আক্ৰমণৰ ক্ষেত্ৰতে হোক বা আন কেতবোৰ আক্ৰমণৰ ক্ষেত্ৰতে হোক আমি সেইবোৰ সময় দেখিবলৈ পাই আছো সেই শত্ৰুক নাশ কৰাৰ বাবে আধুনিক অস্ত্ৰ শস্ত্ৰ আধুনিক ইকুইপমেন্ট আধুনিক যিবোৰ যুদ্ধ ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় সা সৰঞ্জাম আছে সকলো তেওঁলোকক প্ৰদান কৰা হ'ব আৰু তাৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে যাতে নতুন নতুন যিবোৰ অস্ত্ৰ শস্ত্ৰ আছে বা সা সৰঞ্জাম আছে সেনাবাহিনীৰ সেইবোৰ যাতে সুনিপুণভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আনপিনে ৰুদ্ৰ ব্ৰিগেড স্থলসেনা ৰূপে থাকিব বুলি সদৰি কৰা হৈছে এই সেনাবোৰ টেংক সশস্ত্ৰ বাহন চালনা দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ শস্ত্ৰ চালনা ড্ৰোন প্ৰশিক্ষিত জোৱান যোগানকাৰী ইউনিট আদি থাকিব তেওঁলোকৰ মাজত ভৈৰৱৰ লেখিয়া ৰুদ্ৰ ব্ৰিগেডকো অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে প্ৰশিক্ষিত কৰা হৈছে তথ্যমতে ইতিমধ্যে দুটা ৰুদ্ৰ ব্ৰিগেড সাজু কৰি তোলা হৈছে ইয়াৰে এটা উত্তৰ সীমান্তত এলচিৰ সমীপত আৰু আনটো পশ্চিম সীমান্তত মোতায়েন কৰা হৈছে বুলি আমালৈ ৰিপৰ্ট আহিছে মুঠতে ভৱিষ্যতৰ যিকোনো যুদ্ধৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সক্ৰিয় হৈ আছে কিন্তু যুদ্ধ কেতিয়াও নহওক সেইটো আমি কামনা কৰিছো যুদ্ধই কেৱল বিনাশে নমাই আনে বা বিনাশে মাতি আনে যুদ্ধই কেতিয়াও নতুন যুগৰ সূচনা কৰিব নোৱাৰে সেয়ে যুদ্ধ কেতিয়াও নহওক সেইটোৱে কামনা কৰি এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা আমি বিদায় লৈছো আপোনালোকৰ মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব